জীয়ধন পাতলী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তুমৰাই এই শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক এইবাৰ কেবিনেটৰ মন্ত্ৰী দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ ধৰ্ম আসনৰ পৰা অনুৰোধ কৰিছিলে। যোৱা কালিলৈকে নিউজ লাইভত তেখেতৰ পোৱাটো নিশ্চিত হ'বই বুলি কৈ থকা পাছত আজি শপত গ্ৰহণত তেখেতক নিমন্ত্ৰণ কৰা নহ'ল, তেওঁক অপমানহে কৰা হ'ল জীয়ধন। গতিকে এই বিষয়ে তোমাৰ কি মতামত দিব জীয়ধন? ভাল বিশ্ব শৰ্মা বোপাই তাকে আমাৰ বলিন চেতিয়া শদিয়া সমষ্টিৰ এজন বিধায়ক। শদিয়া সমষ্টি গোটেইবোৰে ভাল পায়। আজি 5 বছৰ তেওঁক কাল চলাই আছে। 3বাৰ হ'ল না 5বাৰ MLA হৈ তেওঁক আকৌ বয়সো হৈছে। সেইমতে তেওঁক যিকোনো আকৌ এৰি অৰুণাচলৰ বৰ্ডাৰ তেওঁক আকৌ মন্ত্ৰী পদ এটা দিয়ক বুলি আমি অনুৰোধ কৰিছিলোঁ। কালিলৈকে এইবোৰ নানা কিচিমৰ কথাবোৰ শুনি আছিলোঁ, তেওঁ পাব বুলি আমি আশা কৰি আছিলোঁ। কিন্তু সেই আশা নিৰশা কৰিলে বিশ্ব শৰ্মা বোপাই। এই কথা নিৰশা নকৰিব। তেওঁক বলিন চেতিয়াদেৱক মন্ত্ৰী এটা দিয়ক বুলি আমি অনুৰোধ কৰিছোঁ আপোনাক। আকৌ আমি এই কপাতলি মায়ামাৰ সত্ৰৰ পৰা মই এজন তাৰ সবে অধিকাৰী বুলি পাতি থৈছে। মোৰ কথা লণ্ডন নকৰিব ছাৰ। এই বলিন চেতিয়াক যেনেকৈ মন্ত্ৰী পদ এটা যিকোনো মন্ত্ৰী পদ এটা দিয়ক মই অনুৰোধ কৰিছোঁ। ধন্যবাদ জীয়ধন। এতিয়া এইটো বিষয়ত আপুনি তেখেতক অনুৰোধ কৰিছে কাৰণ আপোনাৰ ওচৰলৈ আমি জানো যে আগৰ যিবিলাক মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ সকল আহিছিলে, সৰ্বানন্দ সোণোৱাল আহিছে। আপোনাক ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামে নি আপোনাৰ পৰা আশীৰ্বাদ লৈছে। দিয়াক চুমনি বান্ধটো ভাগোতে কোনেও বন্ধ কৰিব নোৱাৰিলে, আপোনাক নি আপুনি মায়া শক্তিৰে সেই চুমনি বান্ধ বন্ধ কৰিছে। এনে এটা শক্তি আপোনাৰ হাতত আছে জীয়ধন। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্বক আপুনি অনুৰোধ কৰিছে। আপোনাৰ বাক্যটো বিফল হৈছে, আপোনাৰ অনুৰোধটো তেখেতে ৰাখিব পৰা নাই। এই ক্ষেত্ৰত জীয়ধনৰ মনত কেনেকুৱা ভাৱ সৃষ্টি হৈছে? ইয়াৰ পৰা তেখেতৰ কিবা আপোনাৰ ফালৰ পৰা আপুনি মনত দুখ পাইছে নেকি? নহয়, এইটোতো দুখ পাবলগীয়া কথা। এখন শদিয়া সমষ্টি যেনেকৈ MLA আজি 5বাৰ MLA তেওঁ উপনীত হৈছে। ৰাইজে তেওঁক ভাল পায়। তাৰপিছতে তেওঁক আজি বয়স হৈ গৈছে, মন্ত্ৰী পদ এটা আজিলৈকে দিয়া নাই। আমি ইয়াৰ পৰাই অনুৰোধ কৰিছোঁ যে কপাতলি মায়ামাৰ সত্ৰৰ পৰা আজি বহুত বছৰৰ পৰা তেওঁবিলাক MLA আকৌ মন্ত্ৰী গোটেইবিলাক এই কপাতলি সত্ৰলৈ আহি এটা সেৱা শুশ্ৰূষা লৈ সেইমতে তেওঁলোকে পৰাজিত হৈছে। আজি আপুনিও মুঠতে অহা নাই, দেখা নাই ইয়াত কপাতলি সত্ৰত। এদিন এই স্কুলখনলৈ এদিন অহা এনেই ওচৰা ওচৰিকৈ এনেকৈ বহা হ'ল। কিন্তু তথাপিতো সত্ৰখনত যে অলপমান খোজ এটা পেলাই থৈ যাওঁ, সেইটো আপোনাৰ জ্ঞান নাহিলে। আৰু এই ক্ষেত্ৰত মই বহুত দুখ পাইছোঁ। ঠিক আছে জীয়ধন, আপুনি হয়তো তেখেতক লগ পোৱা নাই, আগৰ মন্ত্ৰীবিলাকক লগ পাইছে। এতিয়া আপুনি তেখেতক এজন সুযোগ্য অসমৰ মুখ্যমন্ত্ৰী, সুদক্ষ মুখ্যমন্ত্ৰী তেখেত, অসমৰ জাতিৰ সুৰক্ষাক তেখেতে অসমীয়াৰ খিলঞ্জীয়াৰ সঞ্জীৱনী, তেখেতে অসমীয়া জাতিক নিৰাপত্তা দিবলৈ প্ৰাণে লাগিছে। কিন্তু তেখেতৰ লগত ছাঁটো নিচিনাকৈ ঘূৰি ফুৰা 30 বছৰ কাৰ্যকাল পঠালে, তেখেতৰ অনুগত্য স্বীকাৰ কৰিলি। তেখেতৰে সহকৰ্মী মাননীয় বিধায়ক শ্ৰীযুত বলিন চেতিয়া এইবাৰ অসম কেবিনেটত মন্ত্ৰী পদ এটা দিবলৈ আপুনি অনুৰোধ কৰিছিলে, কিবা কাৰণত দিব পৰা নাই। সেইটো কাৰণে আপুনি মনত আঘাত পাই দুখ পাইছে। এই আঘাতে হয়তো তেখেতকো মহান
হয়তো আপোনাৰ অন্তৰাত্মাই আঘাত পাই আমাৰ ধৰ্ম ক্ষেত্ৰত বিঘাত ঘটিব পাৰে বুলি আপুনি ভাবিছে। গতিকে জীয়ধন আপোনালৈ আমাৰ ধন্যবাদ থাকিলে। এই বাৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হ'ব আৰু তেখেতক আমাৰ ফালৰ পৰাও জীয়ধন আশীৰ্বাদ দিছোঁ। আমি তেখেতক ধন্যবাদ দিছোঁ, কাৰণ তেখেত সঁচাকৈ সুদক্ষ এজন অসমৰ মুখ্যমন্ত্ৰী। তেখেতে আকাৰ চেকাৰ নাই, তথাপিতো আপোনাক অৱজ্ঞা কৰা নিচিনাকৈ হৈছে। আপোনাৰ বাক্য তেওঁ পালন কৰিব পৰা নাই। যদি আপোনাৰ বাক্য পালন কৰিব নোৱাৰে বা আপোনাৰ বাক্য যদি লংঘন হয়, আপোনাৰ ধৰ্ম আসনৰ গাদীয়ে হয়তো আপোনাৰ মনত আঘাত দিব। সেইটো কাৰণে আপুনি দুখ প্ৰকাশ কৰিছে। গতিকে জীয়ধন আমি এই বাৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পুনৰবাৰ আমি প্ৰেৰণ কৰিম। তেখেতে আপোনাৰ অনুৰোধ ৰাখিবৰ কাৰণে আমি ভকতবৃন্দেও তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ।